নমস্কাৰ মাধৱীজ কিচেন এণ্ড ভ্লগ চেনেলত আজি আমি এটা আনবক্সিং ভিডিঅ' বনাবলৈ ওলাইছোঁ। গতিকে চাওঁ আহকচোন, এয়া মই এমেজনৰ পৰা কি অৰ্ডাৰ কৰিলোঁ। এইটো হৈছে এমেজন বেচিক্স 1.5 কুল টাচ ইলেক্ট্ৰিক কেটল। এইটো এতিয়া আমি এনেদৰে আনবক্সিং কৰিম। ভিতৰত কেনেকৈ আছে চাওঁ, কি ৰঙৰ আহিছে চাই লওঁ। মই বিচৰা ৰংটো দিছে নে নাই সেইটোও গম পাম। এইখন ভিতৰত পালোঁ কিবা এখন মেনু। বঢ়িয়া বঢ়িয়া, খোলাই নাই। বঢ়িয়া। এই ব্লাংকেটখন হাতাওতে ইনাম এমেজন বেচিক। এই 1.5 লিটাৰ মানে 1.5 লিটাৰ নেকি? প্লেটখন এইখন ন? আচলতে ঠাণ্ডাৰ দিন আহি পৰাৰ লগে লগে আমাৰ সকলোৰে ঘৰে ঘৰে এই কেটলি একোটাৰ প্ৰয়োজন আহি পৰে। এইডাল চাওক, বিদ্যুৎ সংযোগ কৰিব পাৰি এইডালত। আৰু এইখন হৈছে ইনষ্ট্ৰাকশ্যন মেনুৱেল। এইখন ভালদৰে পঢ়ি ল'ব লাগিব ব্যৱহাৰ কৰাৰ আগতে। এয়া মই পানী ইয়াতে ভৰাই দিলোঁ, সম্পূৰ্ণ মুখলৈকে পানী দিব নালাগে। এয়া বৰ্ডত কানেকশ্যন দি দিলোঁ, কিন্তু আপোনালোকে ইনভাৰ্টাৰ কানেকশ্যন থকা বৰ্ড ব্যৱহাৰ নকৰিব, নৰ্মেল বৰ্ডত ব্যৱহাৰ কৰক। এয়া এতিয়া গৰম হ'বলৈ দি দিছোঁ। 3 মিনিটমান পাছত গৰম হোৱাৰ লগে লগে এই লাইটটো বন্ধ হৈ যায় নিজে নিজে। আৰু এতিয়া আমি ঢাকনিখন খুলি চাই ল'ম। প্ৰথমতে বৰ্ডৰ ছুইচ আমি অফ কৰি দিম। এয়া চাওক, ধুনীয়াকৈ উতলি গৈছে পানী, বৰ বেছি সময়ো নালাগে। এইটো মই অলপ অফাৰত পাইছোঁ। আৰু এয়া আনকি উৎসৱ পাৰ্বণত আপোনাৰ প্ৰিয়জনক উপহাৰ দিবলৈও বৰ ভাল বস্তু এইটো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব। ধন্যবাদ।